মানুহটোৱে মোক দিন দুপৰতে মাৰিবলৈ আনিলে যেনহে পাইছো দেই। হেৰি ঘৰ মানুহ যে উৰি ওলাই আহে নহয়, দুইটাকে কিন্তু একদম বখলিয়াই পেলাব আকৌ। বোলো শুনিছে নাই? চাওকচোন চাওক, এই মানুহ নাই হাপা ঘপককে গৈ আপুনি ল মাৰি পেলাই বন্ধাকবিয়ে ফুলকবিয়ে ওলকবিয়ে উঘাল মাৰি লৈ আহক। মই এডোখৰতে বহি আছো, গম পাইছে নাই? মই নোৱাৰো দেই। এই মানুহজনী ধৈৰ্য বুলিবলৈ একেবাৰে নাই দেই। অকমান ধৈৰ্য ধৰি এডোখৰতে বহি থাকচোন। টেপেচা মাৰি ৰচোন, অকমান সন্ধিয়া লাগিব দে, অকমান আন্ধাৰ হাত দুইটাই গৈ পেলাই তই বেগটো ধৰি দিবি মোনাটো। মই সেই বন্ধাকবিয়ে ওলকবিয়ে ফুলকবিয়ে ঘপা ঘপ ভৰাই দিম, গম পাইছোন? এখন বেছিকে ল'ম আকৌ, ঘৰত খাব পাকে ল'ম। জানো পাই, মই মৰিবলৈহে আহিলো নিচিনাহে লাগিছে, বহাইহে লাগিছে। মোৰ পৰা হাগুনে মুতুনে লাগিছে, পেটটো কিবা অকত পাকত কৰিছে। হেৰি হাগিবহে লাগিছে নেকি? ৰচোন বহি থাক, টেপেচা মাৰি বহি থাক। সেইটো কোনোবা এটা পাৰ হৈ গৈছে। ৰহ এখন হাগা মেলা কাৰোবাৰ নুলিয়াবি এতিয়া। হে হাগি পেট খুলোচা কৰি আহিব নোৱাৰ হে? খাবা হাগি পেট খুলোচা কৰি শিকাব নালাগে মোক। হাগি মেলি একেবাৰে আজৰি হৈ দিছিলো। এতিয়া এখন হেৰি মই কি জানো এই দিন দুপৰতে আনি পেলাই আপুনি সেই খেতিডৰাৰ মাজত মোক সেই টেপেচা মাৰি বহি দিবলৈ দিব বুলি এনেকে বহি দিব পাৰিনি? কোনোবা যে আহকচোন, এইফালে কি বুলি ক'ম বা? চব মই যে সঁচাকে বৰ জোৰচে হাগিব লাগিছে আকৌ। শান্তি নাই মানুহজনী পাই। ৰ সেইটো কোন পাৰ হৈ গৈছে চাব দে। হেৰি কোন হয়নো? এই জাহানীজনী ভিপিংকে গ'ল, ভিপিংকে গৈছে কলিজাখন। লাহেকে মাথা মাতিব নিশিকিলি? লাহে লাহে মাতেৰো কোনোবাই শুনিব। নিজৰে ইমান ভয়, চুৰ কৰিবলৈ ওলাই আহিছে ইফালে। বেছি কথা কৈ নাথাক দেই, বেছি কথা কৈ নাথাক। অকমান মনে মনে থিয় ডাঙা দি থাক। লাভ সন্ধিয়া হ'বলৈ দে। মোক বেলেগ হাগিব লাগিছে পাই। মই কি ক'ম বা, একদম ৰখাব নোৱাৰিছো, ওলাব পাই এতিয়া। মৰিলো বগেলা গোন্ধাই আছে আকৌ, গুৱকে গৈছে যেন লাগিছে পাই। এইজনী হাগিবলৈ থৈ যা, সেইফালে সোমাই লৈ পেলাই খপককে হাগি থৈ আগে যা। এতিয়া টাইম লাগিব। আজি আকৌ সন্ধিয়াও নোহোৱা হ'ল পাই। আগতে আকৌ একদম সন্ধিয়া খাবলৈ খাপাই ঘৰ সোমাব হয়ে মোক। সন্ধিয়া খাবলৈ একবাৰ ৰৈ থাকে সন্ধিয়া খাবলৈ। আজি আকৌ এতিয়া ৰৈ আছো বাপেকে সন্ধিয়াই নহা হ'ল হে। আয়া বজুকে লাগিছে, বজুকে লাগিছে। কি কওঁ হে, এতিয়া পানী চানী নাই নহয়, হাগিবলৈ বহুৱে যেনিবা মই সেই পানী অকণ ক'ত পাম? গছে পাতে ভৰি আছে, সেই পাত এখিলা ছিঙি লৈ পেলাই গোন্ধনৰ পাত এখিলা ছিঙি পেলাই মুখা মাৰি থৈ দে। জহানিবোৰ এইবোৰ ক'ৰবাত চুৰ কৰিবলৈ আহিছে ইফালে। মানে সেইটো গ'ল এইটো হেৰি সুৰেশা পুতেকটো নহয় জানো? সুৰেশা পুতেকটো সৰুজনী। মামনি এইফালে আহি নোৱাৰো দে, নোৱাৰো। মই গুৰ খাব পৰা নাই। মই কাৰ পুতেক কি কথা ক'ব নোৱাৰো। মই ক'ত থাকো তাকেহে চিন্তা কৰিছো পাই। গ'লে যে গ'ল ৰখাবই নোৱাৰিলো, পিপিকে গৈছে এখন। হেৰি মই এইফালে হাগিছো দে। কোনোবা আহিলে মানে আকৌ আহিব নিদিব দে, আপুনি ক'ব আকৌ, মাত লগাব আকৌ। সুৰেশে দেখোন, হয়তো সুৰেশৰ পুতেকে দেখোন সেইজনী সেই এখন লিলিমাই চলিছে যেন পাইছো দেই। ৰহ মোক সেই টকা ধাৰলে নিদিয় নহয়। পালো বাপেকে সেই মোবাইলটো লৈ আহিব লাগিছিলে, ফটোকপি মাৰি থব পাৰিলো পাই। মামনি তোৰ মোবাইলটো দেচোন, তোৰ মোবাইলটো দে। এজনী গ'লে সাপ্তাহ সাগিব। বৰ গেলা গোন্ধাইছে দেই। নখন খাই মানুহৰ ঘৰে বন্ধাকবি ওলকবি খাই গোটেইখন। ইমান কওঁতে বোলো হেৰি ফ্ৰীতে খাব পাইছ বুলি একেবাৰে হেৰি গৰহে খোৱা দি নাখাবি। নুশুনে নহয় এইবোৰ মাইকী। হেৰি মনে মনে থাকক, গম পাইছে নাই? মনে মনে থাকক একেবাৰে। আপোনাৰ উৎপাততে সেই দিন দুপৰতে চুৰ কৰিবলৈ আহিব লগা হৈছে মই। ৰাম, এতিয়া সেই পাতেদি সেই মুহা মাৰি থব লাগিব। চিচি এখন গোটেইখন লেওবালে সেইবোৰ মানুহ নাই। বল বন্ধাকবি কেইটামানে আৰু ফুলকবি আতি লৈ আহোঁগে বল। হেৰি লালিকে চিঙৰ কাকা কি মুড কৰি আছে, কাম মুড কৰিবলৈ ইফালে চাই আছে। এই বনগুটিয়ে গম পাব লাগিলে কিন্তু থব আমাক আকৌ। দেখিছ নাই কি ডাল হেৰি বন্ধাকবি? আইঅ ঈশ্বৰ, 2-3 কেজি মান হ'ব হপায় এটা দেই। আপুনি এখন হিচাপ নিকাচ লগাই থাকিব নালাগে। লালি কওক মাটিত একেবাৰে হেৰি একেবাৰে টানকে লাগি আছে। কখন উঘালিবই পৰা নাই দেখোন। কৈছিলে খুৰপিখন লৈ ল বুলি, কথা ক'লে নুশুনে নহয় আকৌ আপুনি। জল্দি কৰক হেৰ। এই মানুহটোৱে মোক আজি মুঠতে মাধৰ মাৰ খুৱাব, মই গম পালো। ৰচোন ইমান টান নে?
বডিডাল দেখাই দেখাই নোৱাৰে মই মানুহৰ আগত দিয়া কেনেবাকে ভাৰ পাব লাগিলে মৰিলো ইফালে আন্ধাৰ হোৱা নাই আহিবলৈ উৎপাত হেৰি আপুনি সেই বন্ধাকবি ফুলকবি যি পায় মুঠতে ধনিয়া কেইডাল মানুহ লাগিব সৌ দেখাতে তাহাঁতৰ মই ধনিয়া কেইডাল মানুহ কৰি থোৱা দেখিছোঁ ধনিয়া মুঠি মান উঘালি মুঠতে ঘৰ ওলাবহি মই হ'লে যাওঁ মই ৰখাব পৰা নাই আকৌ থাকিব লগা যেন কৈছে মোক হেৰি এইটো থলো দে খাহিতে গোটেই সোপা ভাই লৈ আহিব পিঁয়াজ পাত কেইখলা মানুহ লৈ আহিব পাই আয়া এখন চিধা হ'বলৈ নহ'লো দেখোন এজনী সঁচাকৈ গ'লগে অকলে অকলে মোক এতিয়া গোটেই সোপা মই অকলে কেনেকৈ কৰিম আকৌ নোৱাৰে মই ৰখাবলৈ আপুনি মুঠতে শাক পাচলি লৈহে ঘৰলৈ আহিব দেই আয়া এখন কি খালো এখন ৰখাব পাৰিম নে বা ঘৰ পামগে নে বা কাপোৰ কানিয়ে যাব বাৰু মোক উফৰাম টেবলেটো হে পায়খানা ৰখা টেবলেট খাইছিলোঁ এইবোৰ হাগনিৰ লগতে ওলাই গ'ল যেন হে পাইছোঁ পাই ইটা চপা গৰম কৰিহে বহিবগে লাগিব আজি চব সেই জহনি এই জহনি বতাহিয়ে খাই থাকোঁতে মই সেইদিনাখন এহেঁতৰ ঘৰত বৰকে চাই আছোঁ তাই মুখ লাগিলে যেন হে পাইছোঁ হেৰি বস্তু ননাকে আকৌ ঘৰ নোসোমাবহি কাইলৈ ন খাবলৈ আছে আকৌ পাব আৰু অৰ্ডাৰ দি মেলাই নি পেলাই নি গ'ল তাই নিবতো লাগিব এতিয়া সেই এখন খুপি চুপি কিবা এখন আনোগে নহ'ব এনেকে ঠাণ্ডা লাগিও আহিছে চিতলা তাত এটুপি দি পেলাই লাহেকে খুপি এখন লৈ পেলাই গোটেই বাৰী চাফা কৰি দিম আজি ৰাতিটোৰ ভিতৰত থৈ দিব লাগিব দুটামান নি সেই তিনিআলি মুখত বিকিব পাৰিম মোৰ তাৰমানে প্লানিংটো তোমালোকে গম পাইছা নহয় এতিয়া তুমি কিন্তু পাপাকে আৰু মাকে মানে হেৰি কৰিব লাগিব দেই মানে মই ভাবিছোঁ কি এইবাৰ মানে বিহুত আৰু হেৰি নিউ ইয়াৰত তাৰমানে আমি একদম ডবল খানা এটা খাব লাগিব হয় নেকুৱা কথাটো হাই পিছে দেই ভাল খানা এটা খাব লাগে আকৌ মই মানে ভাবিছোঁ কি জানা মই মানে একদম প্লান কৰি লৈছোঁ মানে আগফালে মানে একদম ডাঙৰ তম্বু তৰি দিব লাগে মানে একদম পুৰা ত্ৰিপাল দি তাৰপাছত তাতে একদম পুৰা মাছ মাংস একদম চিকেন ললিপপ তাৰপিছতে KFC পৰা আনা একদম পুৰা চিকেন ললিপপ একদম আনিব লাগে একদম KFC পৰা তাৰপিছতে কি মজা লাগিব নহয় একদম কৈছোঁ নহয় তাৰপিছত পুৰা DJ আনিব লাগে মানে পুৰা DJ লগাই দিব লাগে মানে পুৰা বিহু ফাংচন এটা হ'ব লাগে আকৌ কিন্তু দেই মানে বিহু ফাংচন এটা লাগে আকৌ আইতাৰক আৰু নাচিবলৈ দিবি আৰু মই মানে ভাবিছোঁ গান এটাকে গাম আইতাই নাচিব নে কি কচোন মোকাম প্ৰগ্ৰামৰ লিষ্ট বনাই থৈছোঁ নহয় একদম মানে কি প্ৰগ্ৰাম কেতিয়া হ'ব একদম মানে মজাছে প্ৰগ্ৰামৰ লিষ্ট বনালোৱেই খালি এতিয়া মানে সেইখন লিষ্টখন মানে আমাৰ মা ওচৰত দি পেলাই চেনচন কৰাব লাগিব আৰু মানে গম পাইছা নহয় আমাৰ আকৌ মা আগত আকৌ কথাবোৰ ক'বলৈ ভয় নহয় একদম চিৰি আহিবই নহয় চিলনি নিচিনাকৈ চিৰিব বোলে মনোমান কিতাপ পঢ়িছা নাই মাৰ্কছ বোলে আমুকহে পাইছ মেথৰ শূন্য পালি এই ইংৰাজীত 2 পাইছ এইখনহে গাবলৈ ধৰে মা সেইকাৰণে ভয় লাগে মানে কথাটো সেইকাৰণে মানে কথাটো তোমালোকৰ আগত কৈছোঁ আৰু তুমি মানে কি কৰিবা জানিছা নাই মই মানে কাগজখন দি দিম তোমাক তোমালোকে মানে সেই মা আগত ক'বা আৰু কথাটো গম পাইছানে কথা সেইটো তাৰমানে তোমাৰে পঢ়িবলৈ কয় কি বেয়াটো কয় হা টিউশ্যন মাষ্টাৰ আহিলে শুই থকা ভেকশ্যন কৰিবি সেই নহয় তোৰ অংক পৰীক্ষা হৈ গৈছিলে নহয় কিমান পালি অংকত মই পাহৰিছোঁ সুধিবলৈ ভালকৈ পঢ়া শুনা নকৰিলে কি কৰি খাবি ফাটাপাতি হৈছে মেথছ মানে এবাৰ মোৰ মানে অংকত তাৰমানে একদম ক্লাছটোৰ ভিতৰত চবতছে প্ৰথম আহি তুমি টেনশ্যনে নল'বা সেইবোৰ কথা বাদ দিয়াচোন ইমান পঢ়া কথা কৈ থাকিবা পাই মোৰ যে বেলেগ জোৰ পৰে তাৰমানে মই একদম ডিপ্ৰেশ্যনলৈ গুচি যাওঁ তাৰমানে সেইটো আকৌ কলেজ যাওঁ ডিপ্ৰেশ্যন নেকি এতিয়া তুমি বুজি নাপাবা বাদ দিয়া সেইবোৰ কথা সেই তাৰমানে চোৱা এতিয়াই যদি ফূৰ্তি ফাটা কৰি নোলা তোমালোকে কেতিয়া কৰিবা কোৱাচোন এতিয়া তোমালোকে চাব গ'লে কিমান বয়স হ'ল এদিন বছৰে পাৰ হৈ গৈছে নহয় বছৰে তোমালোকে বুঢ়া হৈ গৈ আছা তাৰপিছতে কেইটা বছৰতো আকৌ তোমালোকে চাগে হেৰি নাথাকিবাই তেতিয়া মৰি থকা ঠিকনা নাই নহয় এই চনুকান তাৰমানে আমি সেই মৰালে বাট চাই আছোঁ কথা ক'বলৈ আহিছ এইটো মুখখন গোটেইটো সেই মাকজনী হ'লা মাকে কৈ থাকে চাগে সেইকাৰণে আকৌ ল'ৰাই ক'ব পাৰিছে তোমালোকে ইমান টেনশ্যন লৈছা নি বাৰু নমৰা মই এনেহে কৈছোঁ মানে ইমান সোনকালে মই ক'লো বুলি মৰিবা নেকি তোমালোকে
মায়ে মানে নকয় কেতিয়াবা কেতিয়াবা কয় চাগে মই মানে কেতিয়াবা শুনা নিচিনা লাগিছে সেইবোৰ কথা বাদ দিয়াচোন তাৰমানে মই ভাবিছো কি তোমালোকে জীয়াই থাকোতে মানে ভালকে ফুটি ফাটা কৰি যাব লাগে আৰু হয় নাই কোৱা ঘৰৰ কথা ক'ব নেই ন আজি আছে কাইলৈ মই যাব মানে আমাৰ চাহতে কৈ থাকে মেনিছ মানে মৰ্টেল কৈ থাকে মানে মানুহ মানে মৰণশীল মানে সেইকাৰণে মই ভাবিছো যে মানে আমি যেতিয়া জীয়াই থাকো মানে পুৰা একদম ফুটি ফাটা কৰি পুৰা এনজয় কৰিব লাগে মানে টেনচন ডিপ্ৰেছন ল'ব নালাগে আকৌ সেইটোৱে কৈছো তোমালোকে মই থিয়ৰি কোৱা নাই নহয় যা ইয়াৰ পৰা তই হাতত জখানি নিয়া লা তই হেৰি একেবাৰে হেৰি কথা ক'ব পালে ক'ব নাহে যাকবনে যাকা কাম কৈছো নহয় লাখতি দেখিছ একেবাৰে হাৰু পুৰা কামটো এই সব মাক বাপেকৰ পৰা শিকিছে আকৌ অ' মাই গড তোমালোকে মানে বহুত বেছি খং গৈছা আকৌ মোৰ প্লেনিংটো শুনিয়ে না বাদ দিয়াচোন এইবোৰ কথা বাদ দিয়া তই কিতাপত বহিবিগে নে মাৰক মাতো নালাগে মাতিবলৈ ৰ'বা তোমালোকে মানে একদম কথাবোৰ নুবুজা মানে মই কিবা এটা ভাবি পেলাই আহিছিলো চব খেলি মেলি হৈ গ'ল নহয় কি দৰকাৰ পাইছিলে বাৰু মোৰ জিটিখন ক'বলৈ মানে মুখখন যেনিবা বেলেগ হৈ বেয়া হৈ গৈছে আকৌ মই ভাবি চিন্তি কথাবোৰ ক'ম বুলি ভাবো কিন্তু নোৱাৰো নহয় একদম ফেলেক কৰি পাওঁ জিটিখন স্কুলতো কৈছে মুখে নাম মানে বৰ বেছি বোলে কথা নকবি বোলে তই বৰ বেছি কথা কোৱা বোলে জিটি কৈ দিয়া বেয়া হ'ল প্লেনিংটো কিবা এটা কৰিব লাগিব